ডিমৰ পালেঙি এৰাতলিত বাঘৰ আতংক বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে বাঘৰ বিচৰণৰ ফলত বাঘৰ আক্ৰমণত আহত হৈছে এজন লোক সন্ধিয়া হলে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰে ৰাইজে গাঁওখনত ইতিমধ্যে পিঞ্জৰা স্থাপন কৰিছে বন বিভাগে আৰু উজাগৰি নিখা কটাবলগীয়া হৈছে দিন হলে ইফালৰ পৰা সিফালে যাবলৈ ভয় কৰা হৈছে এতিয়া স্থানীয় বাসিন্দাসকলে আমি দৃশ্যবলী দেখুৱাই আছো ডিমৰ পালেঙি এৰাতলিত বাঘৰ আতংক বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী আৰু আমি দৃশ্যবলী দেখুৱাই আছো ৰাইজ আতংকিত হৈ পৰিছে বাঘৰ অৱস্থিতি ধৰা পৰিছে খোজ ধৰা পৰিছে বাঘৰ আৰু জাক লৈ দেখিবলৈ পোৱা গৈছে সন্ত্ৰাসিত হৈ পৰিছে অঞ্চলবাসী ডিমৰ পালেঙি এৰাতলিত বাঘৰ আতংক বাঘৰ বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ আৰু এই মুহূৰ্তলৈকে বন বিভাগক খবৰ দিয়া হৈছে পিঞ্জৰা পতা হৈছে কিন্তু বন বিভাগে বাঘৰ অৱস্থিতি ধৰা পেলাবৰ বাবে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে একাংশ ৰাইজে সেই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰিছে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বাঘৰ অৱস্থিতি ধৰা পেলাইছে স্থানীয় ৰাইজে আৰু যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে আতংকময় পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে এতিয়া স্থানীয় ৰাইজে আৰু কণ ল'ৰা ছোৱালী সকল ইফালে সিফালে যাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে ইফালৰ পৰা সিফালে ৰাইজ যাবলগীয়া হ'লে হাতত লাঠি জাঠি জোং লৈ যাবলগীয়া এক পৰিস্থিতি আহি পৰিছে আৰু বন বিভাগৰ তৰফৰ পৰা এক পিঞ্জৰা পতা হৈছে যদিও এই মুহূৰ্তলৈকে পিঞ্জৰাবদ্ধ হোৱা নাই বাঘটো আৰু বাঘৰ আক্ৰমণত এতিয়া দেখিবলৈ পোৱা গৈছে আতংকিত হৈ পৰিছে এজন লোকো আহত হৈছে বুলি জানিব পৰা গৈছে দীৰ্ঘ সময়ৰ পৰা বাঘৰ আতংকৰ ফলত কেইবাটাও পশুধন নিহত হৈছে এই অঞ্চলত কিন্তু এই মুহূৰ্তলৈকে বন বিভাগৰ তৰফৰ পৰা যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পিঞ্জৰা পাতিয়ে দায়িত্ব সামৰিছে বন বিভাগৰ লোকে বাঘৰ উপস্থিতি ধৰা পেলাব পৰা নাই বন বিভাগে স্থানীয় ৰাইজ যিটো মুহূৰ্তত সন্ত্ৰাসিত হৈ পৰিছে আমি দৃশ্যবলী দেখুৱাই আছো বাঘৰ খোজ প্ৰত্যক্ষ কৰা গৈছে আৰু বাঘৰ খোজ দেখি এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ হয় আচলতে আমাৰ ডিমৰ যি ৰাজমাই চাহ বাগিচাত বাঘ আছে আৰু এই কথা আগৰ পৰা আমি কেইবাবছৰ আগৰ পৰা আমি জানো যে ৰাজমাই চাহ বাগিচাত ইতিমধ্যে দুবছৰ আগত নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছে আৰু কেইবাটাও বাঘ দেখিছে বাঘৰ পোৱালি দেখিছে কিন্তু বাগিচাৰ কাষতে লাগি থকা আমাৰ বৃহত্তৰ পালেঙি অঞ্চলৰ আমাৰ ভালেকেইখন গাঁও আছে আৰু এই গাঁৱৰ ভিতৰত বাঘ কিন্তু এয়া প্ৰথম অৰ্থাৎ বাগানৰ পৰা বাঘ আহি গাঁৱৰ ভিতৰ পাইছেহি আৰু সেইদিনা যিটো ঘটনা সংঘটিত হ'ল 29 তাৰিখে অশোক চাংমাই নামৰ এজন লোকক পথচাৰীক আক্ৰমণ কৰিলে তেওঁ এতিয়াও চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ত আৰু এটা ছাগলী ভক্ষণ কৰিলে আৰু তাৰপিছত কালি বাঘ আঁতৰি গ'ল বুলি ৰাইজে ভাবিছিলে আতংক আছিল যদিও ভাবিছিলে যে আঁতৰি গ'ল কিন্তু কালি পুনৰ পথচাৰীয়ে মানে পথচাৰী তিনিগৰাকীয়ে বাঘটো প্ৰত্যক্ষ কৰিলে নাহৰ ফুটুকী বাঘ বুলি আমাৰ ধাৰণা হয় আৰু তেতিয়াৰ পৰা আকৌ পুনৰ আতংক মানুহৰ মাজত সৃষ্টি হৈছে আৰু পিঞ্জৰা ইতিমধ্যে পতা আছে যদিও আজি 5 দিনে বাঘ পিঞ্জৰাবদ্ধ হোৱা নাই সকলোৱে আশা কৰিছে যদি বাঘ আছে এই গাঁৱৰ হাবিখনত তেতিয়াহ'লে বাঘ নিশ্চয় 2 দিনতে পিঞ্জৰাবদ্ধ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত